হরে কৃষ্ণ। তো শ্ৰী চৈতন্য মহাপ্ৰভুৱে শ্ৰী ৰূপ গোস্বামীক ভগৱত ভক্তিৰ সম্বন্ধে শিক্ষাদান কৰিছিল। তেওঁ ভক্তিৰ বিষয়ে ভক্তি লতাৰ লগত কৈছে, ভক্তি হৈছে এটা লতা। লতাডাল যেতিয়া হয়, লতাডালক আমি কি কৰিব লাগিব? সুৰক্ষা প্ৰদান কৰিব লাগিব। কিহৰ পৰা সুৰক্ষা প্ৰদান কৰিব লাগিব? ব্ৰহ্মাণ্ড ভ্ৰমিতে কোনো ভাগ্যৱান জীৱ গুৰু কৃষ্ণ প্ৰসাদে পাই ভক্তিলতাৰ বীজ। ভক্তিলতাৰ বীজ বা এটা গুটি আমি পাইছোঁ বহু ব্ৰহ্মাণ্ড ভ্ৰমণ কৰোঁতে আমি এই ভক্তিলতাৰ গুটিটো পাইছোঁ আৰু এতিয়া লাহে লাহে বাঢ়িছে। তো এইটো কিহৰ পৰা আমি সাৱধান কৰি ৰাখিব লাগিব? যতনত ৰাখিব লাগিব। সেইটো কৈছে হাতীৰ পৰা। হাতীয়ে আহি কি কৰিব? লতাবিলাক একেবাৰে ধাই মৰি দিব। আৰু কেনেকুৱা হাতী? পাগল হাতী যদি হয়, পাগল হাতী যেনেকৈ আমাক একেবাৰে ফুল বাগানখন ধাই মৰি দিব পাৰে, নষ্ট কৰি দিব, তছনছ কৰি দিব। তাৰ পৰা বাগানখন ৰক্ষা কৰিবৰ কাৰণে যেনেকৈ আমি কিবা সুৰক্ষাৰ ব্যৱস্থা কৰোঁ, যে পথাৰত যেনেকৈ খেতি বাতি হ'লে তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কিবা ব্যৱস্থা কৰা হয়। এই আমাৰ ভক্তিলতাৰ যে ভক্তিলতাডালক ৰক্ষা কৰিবৰ কাৰণে কিহৰ পৰা? এই হাতীৰ পৰা। হাতীটো কিনো? এইটো হৈছে কি বুলি কৈছে? মত্ত হস্তি বুলি যে পাগল হাতীৰ পৰা ৰক্ষা কৰিবলৈ, এইটো বৈষ্ণৱ অপৰাধ। বৈষ্ণৱ অপৰাধৰ পৰা আমি নিজকে সদায় ৰক্ষা কৰিব লাগিব। বৈষ্ণৱ অপৰাধ মানে বৈষ্ণৱৰ নিন্দা কৰা, বৈষ্ণৱৰ সমালোচনা কৰা, বৈষ্ণৱৰ বিষয়ে আঘাত কৰা, এইবিলাক হৈছে বৈষ্ণৱ অপৰাধ। আমাৰ ভক্তি জীৱনত সকলোতকৈ ডাঙৰ এইটোৱে হৈছে সমস্যা, প্ৰতিবন্ধক। তো ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে বৈষ্ণৱসকলৰ সেৱা কৰিব লাগে, তেওঁলোকক সদায় গুণকীৰ্তন কৰিব লাগে, কাৰণ তেওঁলোক ভগৱানৰ পৰম ভক্ত হয়। আৰু এই বৈষ্ণৱ অপৰাধ কৰিলে কি সমস্যাত পৰিম? আমাৰ জড়জাগতিক কামনা বাসনা বাঢ়ি যাব। কনক কামিনী প্ৰতিষ্ঠা এইবিলাকৰ প্ৰতি আমাৰ কি হৈ যাব? আকৰ্ষণ বাঢ়ি যাব। বেছিকৈ টকা পইচাৰ পিছত বেছি যাব লাগিব, ইচ্ছা হ'ব। আৰু ইন্দ্ৰিয় তৃপ্তিৰ আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এইবিলাক বাঢ়ি যাব। আৰু এইবিলাক বাঢ়ি গ'লে তেতিয়া শুদ্ধ ভক্তি আমাৰ কেতিয়াও নহ'ব। তো এইখিনি খুব গুৰুত্বপূৰ্ণ। তো সেইকাৰণে আজি আপোনাক ক'লোঁ যে এইখিনিৰ পৰা আঁতৰি থাকিব। যদি শুদ্ধ ভক্তি কৰিব বিচাৰিছে, ভগৱত প্ৰাপ্তি হ'ব বিচাৰিছে, তেতিয়াহ'লে এইখিনিৰ পৰা সদায় আঁতৰি থাকিব, বৈষ্ণৱ অপৰাধৰ পৰা। সেইকাৰণে বৈষ্ণৱসকলক বৈষ্ণৱ সেৱা কৰিব, তেওঁলোকক যদি সন্মান কৰিব পাৰে, অসন্মান নকৰিব। খুব গুৰুত্বপূৰ্ণ চৈতন্য মহাপ্ৰভুৰ শিকাইছে। হৰে কৃষ্ণ, ধন্যবাদ।